Hey guys, মই বিতুপন গগৈ বৰ্তমান সকলোকে আমাৰ এই YouTube চেনেল অসমীয়া শ্ৰেণীৰ কথা স্বাগতম জনাইছো। আজি আমি এই YouTube চেনেলত হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ মেথছৰ চেপ্টাৰ নম্বৰ 2 ৰিলেশনছ এণ্ড ফাংচনছ ওপৰত ডিসকাস কৰিম। আমি যোৱা ভিডিঅ'ত কি চাইছিলো যে এক্সাৰসাইজ নম্বৰ 2.3 এক নম্বৰ আৰু 2 নম্বৰ কোৱেশ্চন ডিসকাস কৰিলো, হয়নে? আজি আমি তাৰ পিছৰ কোৱেশ্চনটা ডিসকাস কৰিম। এতিয়া চাওঁ হা যে কি আমাৰ 3 নম্বৰ কি দি থোৱা আছে। তোমালোকে যোৱা ভিডিঅ'টো চালানে? চাবা এবাৰ যদি নাই চোৱা। তাৰপিছত এটো কন্টিনিউ কৰিবা। এটো কি কৈছে 3 নম্বৰটো a function f is defined by fx equal to 2x minus 5 মানে কি এটা আমাক ফাংশন দি থোৱা আছে কি দি আছে fx equal to 2x minus 5 write down the values of f0 f7 আৰু f minus 3 মানে কি x ৰ জায়গাত এবাৰ 0 বহাব লাগিব এবাৰ 7 বহাব লাগিব আৰু বাকি minus 3 বহাব লাগিব একেবাৰে ইজি বহাই দিয়া ডাইৰেক্ট সলিউশন লিখি লোৱা আমাক কি দি থোৱা আছে given fx equal কি দি আছে 2x minus 5 ঠিক আছে এটা fx এতিয়া আমাৰ x ৰ জায়গাত কি আছে প্ৰথমতে 1 নম্বৰ f of 0 আছে এখানে কি হ'ব 0 x ৰ জায়গাত 0 আহিব এখানে কি হ'ব f0 তাকে এখানে কি হ'ব 2x x ৰ জায়গাত কি হ'ব 0 2 into 0 minus 5 মানে কি হ'ব 0 minus 5 মানে কি হ'ব তো minus 5 ঠিক আছে তাৰ পিছত 2 নম্বৰটো কি দিয়া আছে যে f of 7 মানে কি এবাৰ আমি x ৰ জায়গাত 7 বহাব লাগিব f of 7 এখানে কি হ'ব 2 into 7 minus 5 হয়নে এখানে কিমান আহিব 14 minus 5 এনা আনসাৰ কিমান আহিব 9 আহিব হল ঠিক তেনেকৈ 3 নম্বৰটো কি আছে আমাৰ যে f of minus 3 এটা মানে x ৰ জায়গাত আমি কি বহাব লাগিব minus 3 বহাব লাগিব এখানে বহাইয়া f of minus 3 equal 2 into minus 3 minus 5 মানে কিমান আহিব minus 6 minus 5 equal কিমান আহিব minus 11 ঠিক আছে এটোই আনসাৰটো হ'ব মুঠতে যেতিয়া দেখিবা fx equal 2x minus 5 যেতি কি কয় f0 উলিয়াব লগা মানে কি আমি এই x ৰ জায়গাত 0 বহাব লাগিব তেনেকৈ 7 ত কি x ৰ জায়গাত 7 বহাব লাগিব ইয়াত কি হৈছে -3 আছে যেহেতু এখানে আমি x ৰ জায়গাত -3 বহাব লাগিব আৰু আনসাৰটো উলিয়াই দিলে হৈ গ'ল ঠিক আছে লিখি লোৱা ইয়াৰ পিছত আমি ইয়াৰ পিছৰ কোৱেশ্চনলৈ যাওঁ হ'ব তোমালোকে বস কৰি লিখি লোৱা মোহাই দিও এতিয়া এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটো কি দি আছে চাই লওঁ হা যে কি কৈছে the function t which maps temperature in degree celsius into temperature in degree fahrenheit মানে কি কৈছে এটা আমাক ফাংশন দি থোৱা আছে যে কি ম্যাপ কৰিব পাৰে বুলি কৈছে ডিগ্ৰী সেলসিয়াছত থকা টেম্পারেচাৰটো কি ডিগ্ৰী সেলসিয়াছত থাকিলে তা কি কিহত তুমি ম্যাপ কৰিব পাৰে বুলি কৈছে ডিগ্ৰী ফাৰেনহাইটত মানে কি এই ফাংশনটো হাইট কি কৰিব পাৰে ম্যাপ কৰিব পাৰে মানে কি যদি ডিগ্ৰী সেলসিয়াছত থাকে ইয়াক ফাৰেনহাইটলৈ নিব পাৰে ঠিক আছে এতিয়া আমাক কি কৰিবলৈ কৈছে ফাইন্ড t0 t20 মানে কিটা আমাক ফাইন্ড কৰিবলৈ কৈছে ঠিক আছে এটা আমাক প্ৰথমটো কি দি আছে লিখি লওঁ হা সলিউশন যে কি আমি কি দি আছে given tc equal কি দি আছে 9c divided by 5 plus 32 হল এটা আমাৰ এক নম্বৰ কি দিছে যে t0 মানে কি t0 মানে কি এই c জায়গাত আমি কি বহাব লাগিব 0 বহাব লাগিব এখানে এক নম্বৰটো কি হ'ব এতিয়া t0 মানে কিমান হ'ব এতিয়া প্ৰথমতে 9 c জায়গাত আমি কি বহাব লাগিব 0 বহাব লাগিব এখানে বহাই দিয়া 9 into 0 divided by 5 plus কিমান আহিব আমাৰ 32 মানে আনসাৰটো কিমান আহিব 0 divided by 5 plus 32 0 কোনবা সংখ্যা ডিভাইড কৰিলে কি হ'ব 0 আহিব 0 plus 32 মানে এটা কি হ'ব আনসাৰটো 32 হল তোমালোকে ঠিক আছে তাৰ পিছত 2 নম্বৰ কি দি আছে চাই লোৱা t28 2 নম্বৰ দি আছে কি t28 এতিয়াটো কি হ'ব এতিয়া 9 into 28 divided by কি আছে আমাৰ 5 প্লাস কিমান আছে 32 হল এতিয়া যদি কি কৰো তো এলসিএম যদি লও লসাগু যদি লও কি আহিব আমাৰ 5 আহিলে এটো কি আহিব আমাৰ 9 into 28 কিমান আহিব 252 আহিব ঠিক আছে তাৰছত কি হ'ব আমাৰ প্লাস আহিব কিমান এটো তলত 1 আছে এটো 5 16 ঠিক আছে 160 আহিলে এতিয়া আমাৰ ইয়াৰ আনসাৰটো কিমান আহিব এতিয়া যে 2 আহিব 1 412 divided by 5 ঠিক আছে ইয়াৰ আনসাৰটো মাটি কিমান আহিব এতিয়া 412 divided by 5 মানে কি কৰিছো আমি এই c জায়গাত এই ভ্যালুটো বহাইছো যেহেতু কি tc ইকুয়াল টু ইমান হয় আৰু যেহেতু কি t0 মানে কি c জায়গাত আমি ভ্যালুটো বহাব লাগিব ঠিক আছে কি এতিয়া 28 আছে c জায়গাত আমি কি 28 বহাব লাগিব তেনেকৈ আমি কি বহাই যাম এতিয়া ঠিক আছে এতিয়া আমাৰ t -10 কিমান আছে কিমান উলিয়াব লাগিব এতিয়া t আছে কিমান -10 মানে কি এটা আমি c ভ্যালুটো -10 বহাব লাগিব এটা বহাই দিয়া মানে কিমান আহিব দিয়া 9 into
minus 10 divided by কিমান আহিব 5 plus কিমান আহিব 32 হয় না 9 into minus 10 divided by 5 plus 32 এটা কি হ'ব আমাৰ এটো কটাকটি কৰি দিও 5 2 minus 2 আহিব এফালে কিমান আহিব minus 18 plus 32 হল এতিয়া এটো আমাৰ কিমান আহিব হয় কাৰণে যে 14 আহিব ঠিক আছে যেটো ডাঙৰ ডাঙৰ প্লাস সেকেন্ড কি প্লাস আহিব এখানে আমাৰ আনসারটি কোন আহিল 14 আহিল ঠিক আছে ইমানলৈকে বুজি পালা তাৰ পিছত আমি এটা কি কৰিব লাগিব সাইন নম্বৰ কি দিতে আছে চাই লোৱা এটো হল তোমালোকে পোস্ট কৰি লিখি লবা যদি নাই হোৱা মহাই দিও এতিয়া হ'ব এতিয়া সাইন নম্বৰটো কি কৈছে দি ভ্যালু অফ c when tc equal to 212 মানে কি কৈছে ইয়াত আমাৰ tc ভ্যালুটো দি থোৱা আছে আৰু ইয়াত তুমি কি কৰিব লাগিব c ভ্যালুটো উলিয়াব লাগে দেখিছা না দি ভ্যালু অফ c when tc equal to 212 বুলি কৈছে এখানে কি আমাৰ ইয়াত কি দি থোৱা আছে tc equal to ভ্যালুটো দি থোৱা আছে হয় না সাইন নম্বৰত আমাৰ কি উলিয়াবলৈ কৈছে c ভ্যালুটো উলিয়াবলৈ কৈছে যেতিয়া কি হ'ব tc টো 212 হ'ব এখানে কি হিয়াৰ আমাৰ কি দি থোৱা আছে tc equal to আমাৰ কিমান 212 দিয়া আছে এখানে আমাৰ কি আহিব tc জায়গাত 212 আহিলে হল ইকুৱেল কিমান আহিব 9c divided by 5 আহিলে plus 32 হল এতিয়া পৰা আমি কি c উলিয়াব লাগে যেহেতু কি ফাইন্ড দ্য ভ্যালু অফ c বুলি কৈছে এখানে আমি কৰি দিও 32 এফাল লৈ আহো কিমান আহিব 212 minus 32 ইকুৱেল কিমান আহিব 9c divided by 5 এটো যদি আমি কি কৰো মাইনাস কৰো কিমান আহিব from the 0 আহিলে তোমাৰ 8 আহিলে এফালে কিমান আহিব 180 আহিলে ইকুৱেল কিমান আহিব 9c divided by 5 হল এতিয়া আমি কি কৰিম এটো 5 টো এফাল লৈ আহো 180 into 5 or 9 টো যদি এফাল নহয় কি হ'ব divided by 9 আহিব equal to c আৰু এটা কি হ'ব যে আমাৰ 9 এটো 20 আহিব এখানে আমাৰ c ভ্যালুটো কিমান আহিব এতিয়া 500 আহিব হয়নে 5 গুণ 100 এখানে আমাৰ আনসারটি কোন আহিলে 100 আহিলে ঠিক আছে ইয়াত বুজি পালা কি কৈছে দা ভ্যালু অফ c when tc equal to 212 মানে কি tc ভ্যালুটো দি থোৱা আছিল এখানে আমি tc ভ্যালুটো বহাই লৈ ইয়াৰ পৰা কি c ভ্যালুটো উলিয়াবলৈ কৈছে আৰু এটা ক্যালকুলেশন কৰি আমি কি c ভ্যালুটো উলিয়াই দিলো ঠিক আছে ইজি হয় খিনি পাৰিবা হয়নে লিখি লোৱা তোমালোকে পোস্ট কৰি লিখি লোৱা হ'ব এতিয়া আমি এই এক্সাৰসাইজৰ লাষ্ট কোৱেশ্চনলৈ যাওঁ হ'ব তোমালোকে পোস্ট কৰি লিখি লবা মই এটা মহাই দিও জাস্ট তোমালোকে ভ্যালুটো বহাই দিলে হল তাৰপিছত তোমালোকে ক্যালকুলেশন কৰি এটা উলিয়াই দিবা এতিয়া 5 নম্বৰ কোৱেশ্চনটো কি দিছে চাই লোৱা যে কি কৈছে ফাইন্ড দা ৰেঞ্জ অফ ইচ অফ দা ফলোইং ফাংশনস মানে কি কৈছে আমাৰ এই ফাংশন গিটা প্ৰত্যেকৰ কাৰণে কি কৰিবলৈ কৈছে ৰেঞ্জটো ফাইন্ড কৰিবলৈ কৈছে এটা কি কৈছে এক নম্বৰটো যে কি fx = 2x - x 3x আছে আৰু x belongs to r x মানে কি হয় আমি কি x ৰ ভ্যালু যি বহাম আমি কি পাম ফাংশনৰ ভ্যালুটো পাম মানে কি x টো ইয়াত কি হৈছে ডোমেইন বুজাব আৰু ডোমেইনটো কি হ'ব আমাৰ সদায় মানে ইয়াত কি বুলি কৈছে ৰিয়েল নাম্বাৰ বুলি কৈছে belongs to r মানে কি ৰিয়েল নাম্বাৰ সেট হয় মানে কি হ'ব আমাৰ ডোমেইনটো ৰিয়েল নাম্বাৰ ডোমেইনটো মানে কি হ'ব ৰিয়েল নাম্বাৰ সেট হ'ব ঠিক আছে আৰু ইয়াত এটা কন্ডিশন দি দিছে x is কি কৈছে গ্ৰেটাৰ দেন 0 আৰু ইয়াৰ পৰা কি ক'বলৈ কৈছে আমাৰ এই ফাংশনটোৰ কাৰণে ৰেঞ্জটো ফাইন্ড কৰিবলৈ কৈছে ঠিক আছে এতিয়া আমি প্ৰথমতে লিখি লওঁ আমাৰ কি দিয়া আছে যে কি কৈছে আমাৰ fx = এক নম্বৰটো দেই fx = কি দিয়া আছে 2 - 3x হল আৰু কি বুলি কৈছে x belongs to r মানে কি কৈছে x ৰ ভ্যালুখিনি r মানে কি ৰিয়েল নাম্বাৰ সেটত থাকিব মানে কি হ'ব ই ৰিয়েল নাম্বাৰ হ'ব ঠিক আছে আৰু এটা কন্ডিশন কি দিছে আমাক যে কি x is greater than 0 আৰু ইয়াৰ পৰা আমাক কি ক'বলৈ কৈছে এই ফাংশনটোৰ কাৰণে ৰেঞ্জ ফাইন্ড কৰিবলৈ কৈছে হ'ব আৰু এটা কি কৈছে আমাৰ এই ফাংশনটোৰ কাৰণে এটা কন্ডিশন দি থৈছে দেখিছানে কি দি আছে কন্ডিশনটো যে x is greater than 0 আমি কি ক'ব লাগিব এই কন্ডিশনটোৰ পৰা কি ক'ব লাগিব আমি এই ফাংশনটো কি উলিয়াব লাগিব আৰু যেতিয়া ফাংশনটো উলিয়াব তেতিয়া আমি গম পাম যে কি হে ফাংশনটোৰ ভ্যালুখিনি কি হ'ব মানে কি হ'ব আমাৰ ৰেঞ্জৰ ভ্যালুখিনি কি হ'ব আমি গম পাই যাম ঠিক আছে মানে কি ক'লো যে আমাৰ কি কৰি থোৱা আছে কন্ডিশনটো দি থোৱা আছে যে কি x is greater than 0 আৰু আমি এই কন্ডিশনটোৰ পৰা কি উলিয়াব লাগিব এই ফাংশনটো উলিয়াব লাগিব আৰু যেতিয়া আমি ইয়াত এই ফাংশনটো ওলাই যাব তেতিয়া তাত আমি গম পাম যে কি ফাংশনৰ ভ্যালুসমূহ কি হ'ব মানে কি ফাংশনৰ ভ্যালুখিনি কি বুজাব আমাক ৰেঞ্জ বুজাব মানে কি হয় যেতিয়া আমাৰ এটা ফাংশন হয় ফাংশনটো কি হয় x, কি হয় y আহে আৰু y = কি হয় fx মানে কি ফাংশন অফ কি হয় x হয় না আৰু এটা কি বুজাব আমাৰ ৰেঞ্জ বুজায় আৰু কি হ'ব আমাৰ এই x ৰ ভ্যালুখিনি কি বুজাব আমাৰ ডোমেইন বুজায় হয় না আৰু যদি আমি কি কৰো যে আমি এই কন্ডিশনটোৰ পৰা যদি x ৰ জায়গাত আমি এই ফাংশনটো লৈ আহো তেতিয়া কি কৰিব পাৰিম আমি এই ইয়াত যিটো আহিব ভ্যালু সেই ভ্যালুটোৰ পৰা আমি গম পাম যে কি আমাৰ ৰেঞ্জটো এই ফাংশনটোৰ কাৰণে কি হ'ব ঠিক আছে
এতিয়া আমি কি কৰিম প্ৰথমতে সেইকাৰণে এই কণ্ডিশ্যনটোৰ পৰা আমি ফাংচনটো আনিবলৈ চাম ঠিক আছে এতিয়া আমাক দি থোৱা আছে কি x এতিয়া আমি x দিয়া আছে x ৰ লগত কি আছে 3 টো মাল্টিপ্লাই হৈছে সেইকাৰণে আমি কি কৰিম এই কণ্ডিশ্যনটো 3 এ মাল্টিপ্লাই কৰি দিম ঠিক আছে ইয়াক যদি আমি 3 এ মাল্টিপ্লাই কৰোঁ তেতিয়া কি হ'ব এটো আহিব 3x ইফালে আহিব গ্ৰেটাৰ দেন এটো আহিব কিমান 0 * 3 মানে কি ইয়া তোমাকে লিখি দিবা মাল্টিপ্লাইং both sides by কি হ'ব আমাৰ both sides by 3 ঠিক আছে হল এতিয়া আমি কি কৰিব লাগিব যেহেতু এই x ৰ জায়গাত আমি ফাংচনটো আনিব লাগিব সেইকাৰণে কি কৰিব লাগিব এতিয়া আমাৰ কি হৈ গল দুইফালে যেতিয়া আমি 3 এ মাল্টিপ্লাই কৰিলো তেতিয়া আমাৰ কি আহিলে 3x is greater than 0 হল এতিয়া আমি কি দেখিলো এতিয়া আমাৰ ফাংচন কি আছে 3x ৰ লগত মাইনাস আছে সেইকাৰণে আমি কি কৰিব লাগিব এতিয়া আকৌ এই তোমাৰ কণ্ডিশ্যনটোৰ লগত আমি কি মাইনাসটা মাল্টিপ্লাই কৰিব লাগিব এখানে মাইনাসটা দি দিয়াত কি হ'ব ইকুৱেল টু কি হ'ব আমাৰ -3x আহিলে আৰু কি হ'ব এফালে আমাৰ -(0) কি হ'ব 0 আহিব কিন্তু এডখৰে কি হ'ব চোৱা তোমালোকে যেতিয়া আমি কোনোবা এটা টাৰ্মত কি কৰো মাইনাস এড কৰো তেতিয়া আমাৰ কি হ'ব ধৰি লোৱা ফৰ এক্সাম্পল ধৰি লোৱা আমি যে কি এটা আছে 3 আৰু এটো কি আছে 2 ঠিক আছে 3 টো যেহেতু 2 তকৈ ডাঙৰ হয় সেইকাৰণে কি কৈছে 3 is greater than 2 যদি আমি ইয়াৰ লগত কি মাইনাসটা যদি মাল্টিপ্লাই কৰো তেতিয়া আমাৰ কি আহিব যে কি আহিব -3 আৰু এফালে কি -2 আহিব আৰু এটো ক্ষেত্ৰত আমাৰ কি হৈ যাব এই -3 টো -2 কি সৰু হৈ যাব সেইকাৰণে কি হ'ব ইয়াৰ এই সাইনটো উল্টা হৈ যাব মানে কি এই গ্ৰেটাৰ দেন টু লেছ দেন হৈ যাব ঠিক তেনেকৈ ইয়াটো কি হ'ব আমি যেতিয়া ইয়াৰ লগত কি কৰিম মাইনাসটা মাল্টিপ্লাই কৰিম তেতিয়া আমাৰ কি হ'ব এই গ্ৰেটাৰ দেন চিনটো এনেকৈ লেছ দেন গুচি আহিব বুজি পালা কেলে হ'ল যে কি হ'ব যেতিয়া আমাৰ কি 3 টো এনেকৈ টুটকৈ কি হ'ব আমাৰ ডাঙৰ হয় যদি আমি ইয়াৰ লগত কি কৰো মাইনাসটা যদি মাল্টিপ্লাই কৰি দিও তেতিয়া কি হৈ যাব -3 টো -2তকৈ সৰু হৈ যাব আৰু ফলত কি হ'ব আমাৰ এই সাইনটো উল্টা হৈ যাব মানে কি গ্ৰেটাৰ দেন টু লেছ দেন হৈ যাব ঠিক আছে হল এটালৈকে বুজি পালা এতিয়া আমি কি কৰিম এতিয়া লগত কি আছে আমাৰ 2 এটা আছে প্লাস 2 এটা আছে সেইকাৰণে কি কৰিব লাগিব ইয়াত 2 এটা এড কৰিব লাগিব ইয়াত যদি 2 এটা এড কৰি দিয়ে তেতিয়া আমাৰ কি আহিব যে 2 - 3x আৰু এফালে কিমান আহিব আমাৰ 2 + 0 মানে কি এডিং both sides by কি আহিব আমাৰ by 2 আমি দুইফালে কি কৰিলো 2 এ এড কৰিলো সেইকাৰণে আমি কি কৰিলো 2 - 3x পাই গলো কাৰণ কেলে ইয়াৰ আগত মাইনাসটা আছিলে আৰু ইয়াৰ আগত প্লাস আছে আৰু কি 2 + 0 ইফালে যেহেতু 0 আছিলে ইয়াৰ আগত কি 2 টো প্লাস হৈ গল সেইকাৰণে আমি কি লিখিব পাৰো যে কি 2 - 3x is greater than okay less than 2 হল আৰু 2 - 3x মানে কি আমাৰ ফাংচনটো হয় সেইকাৰণে আমি কি লিখিব পাৰিম ইয়াত যে fx টো মানে কি হ'ব এতিয়া less than 2 মানে কি হ'ব এতিয়া আমাৰ ফাংচনসমূহ আমি জি পাম মানে কি যেতিয়া আমাৰ x ভ্যালু ৰিয়েল নাম্বাৰ হ'ব তেতিয়া আমি ফাংচনটো জি পাম সেই ফাংচনসমূহ কি হ'ব সদায় 2 তকৈ সৰু হ'ব ঠিক আছে বুজি পালা আৰু ইয়াৰ পৰা আমি কি কৰিব পাৰিম এতিয়া এই ফাংচন মানে কি এই ৰেঞ্জৰ কাৰণে কি আমি ৰেঞ্জটো উলিয়াব পাৰিম এই ফাংচনটোৰ কাৰণে হয় না সেইকাৰণে আমি ইয়াৰ পৰা যদি ৰেঞ্জটো লিখোঁ তেতিয়া আমাৰ কি হ'ব তেতিয়া লিখি দিব পাৰা কি therefore কি হ'ব আমাৰ ৰেঞ্জটো কি হ'ব ৰেঞ্জটো কি হ'ব বুলি কৈছে আমাৰ 2 তকৈ সৰু হ'ব বুলি কৈছে মানে কি 2 তকৈ সৰু কি হ'ব আমাৰ যদি আমি নাম্বাৰ লাইনত চাওঁ কি হ'ব আমাৰ এফালে ধৰি লটো 0 এটো 1 এটো 2 এটো কি হ'ব -1 -2 -3 তেনে কি হ'ব এফালে -∞ লৈকে যাব আৰু এফালে কি যাব তোমাৰ +∞ লৈকে যায় আৰু যেহেতু কি কৈছে আমাৰ 2 তকৈ সৰু হ'ব মানে কি হ'ব আমাৰ এই 2 তকৈ সৰু হ'ব 2 তকৈ সৰু কি হ'ব 1.9 তেনেকৈ আহিব হয়নে সেইকাৰণে কি হ'ব আমাৰ এই 2 তকৈ সৰু সকলোবোৰ সংখ্যা আমাৰ কি হ'ব এতিয়া আমাৰ এই ৰেঞ্জটো আহিব আৰু কি 2 তকৈ সৰু মানে আমাৰ -∞ লৈকে যাবগে মানে কি 1 0 -1 -2 -3 তেনে কি -∞ লৈকে মুভ কৰিব সেইকাৰণে আমি কি লিখিব পাৰিম ইয়াৰ ৰেঞ্জৰ জায়গাত যে আমাৰ কি হ'ব 2 টো কি হ'ব যেহেতু লেছ দেন আছে ইকুৱেল টু নাই সেই লেছ দেন হোৱাৰ কাৰণে কি আমাৰ 2 টো এক্সক্লুড হ'ব আৰু সেইকাৰণে আমি কি লিখিম যে 2 আহিব আৰু কি হ'ব এক্সক্লুড হোৱা মানে কি আমি ইন্টাৰভেলত কি ইউজ কৰিছিলো যে এক্সক্লুড মানে কি হ'ব সেই আমাৰ নাম্বাৰটো নাথাকিব আৰু সেই কাৰণে আমি ইন্টাৰভেলটা ইউজ কৰিছিলো হেতু আছিল কি আমাৰ ওপেন ইন্টাৰভেল আৰু ওপেন ইন্টাৰভেলত কি হয় আমাৰ কি হয় যেতিয়া আমাৰ এই ইয়াত নাম্বাৰ থাকে সেই নাম্বাৰটো কি হ'ব আমাৰ সেই সেটটোৰ পৰা আঁতৰি থাকিব সেইকাৰণে আমি কি কৰিলো ওপেন ইন্টাৰভেল ইউজ কৰিলো কমা কি হ'ব আমাৰ মাইনাস কি হলৈকে গৈছে ইনফিনিটি লৈ গৈছে সেইকাৰণে কি হ'ব -∞ আৰু ইয়াতো কি হ'ব আমাৰ ওপেন ইন্টাৰভেল আহিব ঠিক আছে ৰবাত ভালকৈ লিখি দিও মানে কি হ'ব তেতিয়া আমাৰ -∞, 2 বুজি পালানে কথাটো কি হ'ব এতিয়া -∞, 2 এটো হ'ব আমাৰ ৰেঞ্জটো বুজিলা মানে কি হ'ল আমাক কি দি আসলে প্ৰথমতে এটো ফাংচন দি থোৱা আসলে ইয়াৰ কি আছে x টো কি আছে ৰিয়েল নাম্বাৰ সেট বুলি কৈছে মানে কি x মানে ক'ব কি ডোমেইন হ'ব আৰু ডোমেইনটো কি কৈছে আমাৰ ৰিয়েল নাম্বাৰ বুলি কৈছে আৰু fx টো কি y মানে হ'ব fx ইয়াত কি হয় সদায় fx মানে কি fx টো কি হয় ফাংচন অফ x হয় মানে কি x হলো জি নবহ কি আমাৰ fx ৰ ভ্যালুটো কি হ'ব চেঞ্জ হ'ব সেই কাৰণে কি হ'ব
আমাৰ এই fxৰ ভ্যালু যিখিনি আহিব সেইখিনি সদায় কি ৰেঞ্জত আহিব আৰু সেই কাৰণে আমি গম পালো যে কি আমাক এটা কন্ডিশন দি থোৱা আছে x ৰ কাৰণে মানে কি x ৰ ভ্যালু যিমানে বহোৱা y ভ্যালু চেঞ্জ হ'ব আৰু তাৰ কাৰণে আমাৰ কি y মানে এইটো fx ৰ ভ্যালু চেঞ্জ হ'ব আৰু সেই কাৰণে আমাক কি দি থোৱা আছে এটা কন্ডিশন দি থোৱা আছে হেতু কি কন্ডিশনটো যে x টো কি হ'ব 0 তকৈ ডাঙৰ হ'ব বুলি কৈছে আৰু সেই কন্ডিশনটো লগাইলে আমি কি কৰিব লাগিব এই ফাংচনটো এই কন্ডিশনটোৰ পৰা আনিব লাগিব আৰু চাব লাগিব যে কি যেতিয়া এই কন্ডিশনটোত ফাংচনটো আমি লৈ আহো তেতিয়া আমি গম পাম যে কি আমাৰ সেই fx ৰ ভ্যালুটো কোৰ পৰা কোলে থাকিব আৰু সেই কাৰণে আমি কি কৰিলো প্ৰথমতে কন্ডিশনটো কনসিডাৰ কৰিলো তাৰ পিছত কি কৰিলো আমি দেখিলো যে কি ফাংচনটোত আমাৰ কি আছে x ৰ লগত 3 টা মাল্টিপ্লাই হৈছে সেইকাৰণে কি কৰিলো এই কন্ডিশনটো মাল্টিপ্লাই বোথ সাইড বাই কি কৰিলো 3 কৰিলো তাৰ পিছত কি হ'ল আমাকো যেতিয়া মাল্টিপ্লাই কৰিলো তেতিয়া কি 3x ইজ গ্ৰেটাৰ দেন কি হলে 0 আহিলে তাৰ পিছত আমি কি দেখিলো এই ফাংচনটোত কি আছে মাইনাস সাইনটা আছে সেইকাৰণে কি কৰিলো আমি দুইফালে মাইনাস সাইনটা মাল্টিপ্লাই কৰিলো আৰু যেতিয়া মাইনাস সাইনটো মাল্টিপ্লাই কৰিম তেতিয়া কি হৈ যাব এই ভ্যালুটোৰ লগত মাইনাসটা গুছি আহিব 0 লগত মাইনাস মাল্টিপ্লাই কৰা একে 0 আহিব আৰু আমি জানো যে কি যেতিয়া আমি কোনোপাটা সংখ্যা নেকে কি 3 আৰু 2 হিচাপে থাকিব এটো যদি আমি মাইনাস লগাই দিও তেতিয়া কি হৈ যাব ইয়াৰ সাইনটো উল্টা হৈ যাব সেইকাৰণে আমি কি কৰিব লাগিব এই সাইনটো আমাৰ যেহেতু গ্ৰেটাৰ দেন আছিল সেইকাৰণে এটো কি হৈ গ'ল লেস দেন হৈ গ'ল ঠিক আছে ইমানলৈকে বুজি পালা তাৰ পিছত কি আছে আমাৰ আকৌ এটো হৈ গ'ল আহিলে -3x টো আহিলে আকৌ ইয়াৰ লগত কি আছে 2 এটা এড হৈ আছে সেইকাৰণে কি কৰিলো আমি দুইফালে 2 এটা এড কৰিলো এফালে 2 এটা এড কৰিলো এফালে 2 এটা এড কৰিলো আৰু সেইকাৰণে কি আহিলে আমাৰ 2 - 3x ইজ লেস দেন 2 আহিলে আৰু আমি কি পাই গলো এতিয়া আমি এই কন্ডিশনটোৰ পৰা আমাৰ ফাংচনটো পাই গলো মানে কি হলে 2 - 3x মানে কি আছিল আমাৰ ফাংচনটো আছিল সেইকাৰণে কি হ'ল ইয়াত ফাংচনটো বহালো আৰু ফাংচনটো বহাই কি গম পালো যে কি আমাৰ ফাংচনটো হতে কি হ'ব লেস দেন 2 মানে কি 2 তকৈ সৰু হ'ব আৰু যদি আমি কি কৰো নাম্বাৰ লাইন বহাই চাও তেতিয়া কি হ'ব 2 তকৈ সৰু আমাৰ কি হ'ব মানে কি 2 তকৈ সৰু যেহেতু ফাংচনৰ ভ্যালুখিনি কি হ'ব 2 তকৈ সৰু হ'ব সেইকাৰণে কি ইয়াৰ সেটটো কি হ'ব এই 2 তকৈ সৰু সকলো ভ্যালু আহিব মানে কি হ'ব 2 বাদ দি বাকি তাতকৈ সৰু সকলোবোৰ সংখ্যা কি হ'ব আমাৰ এই fx ৰ সেটটো আহিব মানে কি হ'ব এতিয়া fx ৰ ভ্যালুটো আমাক কি বুজাব ইয়াত ৰেঞ্জ বুজায় সেইকাৰণে ৰেঞ্জৰ সেটটো কি হ'ব আমাৰ 2 তকৈ সৰু সকলোবোৰ সংখ্যাই আমাৰ এই ৰেঞ্জৰ সেটটোত আহিব ঠিক আছে সেইকাৰণে কি হ'ব আমাৰ এই ৰেঞ্জটো কি হ'ব এতিয়া আমাৰ যেটো সেট আহিব ইয়াত হেতু কি হ'ব 2 পৰা কি হ'ব -ইনফিনিটিৰ মাজত থাকিব মানে কি 2 টো আমাৰ ইনক্লুড নহয় 2 টো এক্সক্লুড হ'ব তাতকৈ সৰু সকলোবোৰ সংখ্যা আমাৰ এই ৰেঞ্জত আহিব ঠিক আছে এটো হৈছে ইয়াৰ আনসাৰটো বুজি পালানে লিখি লোৱা হ'ব তোমালোকে পষ্ট কৰি লিখি লোৱা মহাই দিও এতিয়া আমাক 2 নম্বৰটো কি দি আছে আমি চাই লওঁ যে 2 নম্বৰটো কি কৈছে আমাক যে fx = x² + 2 বুলি কৈছে ন আৰু কি কৈছে যত x ইজ এ ৰিয়েল নাম্বাৰ বুলি কৈছে তে 2 নম্বৰটো কি দিছে fx = x² + 2 দিছে আৰু কি বুলি কৈছে x ইজ এ ৰিয়েল নাম্বাৰ ঠিক আছে আমাক কি কৈছে x টো ৰিয়েল নাম্বাৰ মানে কি হ'ব x মানে হৈছে ডোমেইনটো হৈছে ৰিয়েল নাম্বাৰ আৰু আমাক কি কৰিবলৈ কৈছে ৰেঞ্জটো যেটো ফাইন্ড কৰিবলৈ কৈছে আমি এই ফাংচনটোৰ পৰা কি কৰিব লাগিব এতিয়া ৰেঞ্জটো ফাইন্ড কৰিব লাগিব আৰু এতিয়া কি অথনি যে আমাক দিছিল এটা কন্ডিশন সেইকাৰণে কি আমি তাৰ পৰা ডাইৰেক্ট কন্ডিশনটো ইউজ কৰি উলিয়াই লৈছিলো কিন্তু আমাক একচোন ইয়াতটো কন্ডিশনটো আমাৰ দি থোৱা নাই এতিয়া আমি ইয়াত কি কৰিব লাগিব সেইকাৰণে এই ফাংচনটোৰ পৰা কন্ডিশনটো ফাইন্ড কৰিব লাগিব আৰু কন্ডিশনটো যদি ফাইন্ড কৰিবলৈ হয় তেতিয়া চাও আগতে কি দি আছিল আমাৰ এই x ৰ কাৰণে এটা কন্ডিশন দি থোৱা আছিল এতিয়া সেইকাৰণে কি আমি এই x ৰ কাৰণেটো কন্ডিশনটো উলিয়াই লব পাৰো নিজে এতিয়া সেইকাৰণে আমাৰ এই কন্ডিশনটো কি হ'ব যে কি কৈছে x² + 2 হয়নে এটো হৈছে x² + 2 আৰু আমি যদি কি কৰো যেতিয়া আমি x ৰ ভ্যালু বহাম ইয়াত কি হ'ব এটো কি হ'ব x² হয়নে আৰু যেতিয়া আমি কি কৰিম x ৰ ভ্যালু বহাম ধৰিলো আমি x = কি বহালো তোমাৰ 1 বহালো তেতিয়া কি হলে আমাৰ x² কিমান আহিব 1 আহিব যদি কি বহাম আমি x = -1 বহাম তেতিয়া আমাৰ কিমান আহিব x² = -1² মানে কি হয় আমাৰ 1 আহিব হয়নে ঠিক তেনেকৈ আমি কি যেতিয়া x ৰ ভ্যালুটো 2 বহাম তেতিয়া কি হ'ব x² = 4 আহিব আৰু যেতিয়া আমি x = -2 বহাম তেতিয়া কি আহিব আমাৰ -2² কিমান আহিব 4 আহিব হয়নে আৰু যেতিয়া আমি কি বহাম x ৰ ভ্যালুটো যদি 0 বহাম তেতিয়া আমাৰ কিমান আহিব যে x² = 0 আহিব হল তে গম পালানে মানে কি হ'ল আমাৰ যেতিয়া আমি ইয়াত এই x ৰ ভ্যালুত যেতিয়া আমি কি বহাম ৰিয়েল নাম্বাৰ বহুৱাম ৰিয়েল নাম্বাৰ 0 1 2 -1 -2 যিকোনো বহুৱাম তেতিয়া আমাৰ আনসাৰটো কি আহিব এটা পজিটিভ ৰিয়েল নাম্বাৰ আহিব দেখিছা না তোমালোকে কি দেখিছা এটো কি হ'ব 1 2 1 4 তেনেকৈ তোমাৰ 9 তেনেকৈ আহিব এটো 0 টো আহিব 0 টো বহালেটো 0 আহিব আৰু সেই কাৰণে আমি এই ইয়াৰ পৰা এটা কন্ডিশন লিখিব পাৰো কি কন্ডিশন লিখিব পাৰো যে আমাৰ x² টো কি হ'ব সদায় গ্ৰেটাৰ দেন হ'ব কি হলকে 0 কে কি হ'ব ডাঙৰ হ'ব আৰু কি হ'ব ইকুৱেল হ'ব হয়নে যেতিয়া আমি 0 বহাম তেতিয়া কি পাম আমি 0 পাম আৰু যেতিয়া তোমাৰ 0 তকৈ ডাঙৰ সংখ্যা বহাম তেতিয়া কি আহিব আমাৰ তোমাৰ পজিটিভ আহিব আৰু 0 তকৈ যেতিয়া সৰু নাম্বাৰ বহাম তেতিয়া আমাৰ কি হ'ব পজিটিভ নাম্বাৰ আহিছে দেখিছা না
যেতিয়া 1 বহাইছোঁ 1 আহিছে, -1 বহালে কি হৈছে 1 আহিছে, 2 বহালে 4 আহিছে, -2 বহালে 4 আহিব, ঠিক তেনেকৈ 3 বহালে কি হ'ব 9 আহিব, -3 বহালেও 9 আহিব। মানে সেইকাৰণে কি আমি এক্স স্কোৱাৰ মানে কি ভেলুটো প্ৰত্যেকৰ কাৰণে কি এটা পজিটিভ ভেলু পাইছোঁ, মানে কি হৈছে 0তকৈ সকলো ডাঙৰ হৈছে আৰু কি হৈছে লগতে যেতিয়া আমি 0 বহাইছিলোঁ 0ৰ ইকুৱেলো হৈছে। সেইকাৰণে আমি এই এক্স স্কোৱাৰৰ কাৰণে এটা কণ্ডিশ্যন কি লিখিব পাৰোঁ যে কি এক্স স্কোৱাৰটো সদায় কি হ'ব আমাৰ 0তকৈ ডাঙৰ বা কি ইকুৱেল হ'ব। ঠিক আছে, যেতিয়া আমি কি এক্সৰ জেগাত কি বহাম আমি 0 কি ৰিয়েল নাম্বাৰ ভেলুটো বহাম, মানে কি ৰিয়েল নাম্বাৰ বহাম। ঠিক আছে, সেইকাৰণে কি কৰিলোঁ আমি এতিয়া যে এক্স স্কোৱাৰৰ কাৰণে এটা আমি কণ্ডিশ্যন ফাইন কৰি ল'লোঁ। ঠিক আছে, ইমানলৈকে বুজি পালা। তাৰপিছত এতিয়া আমি কি কৰিব লাগিব এই কণ্ডিশ্যনটোৰ পৰা আমি এই ফাংচনটো উলিয়াব লাগিব আৰু তাৰ পৰা আমি গম পাম যে কি সেই ফাংচনটো কি ভেলু আহিব আৰু সেই ভেলুখিনি ছেটটোৱে আমাৰ কি হ'ব এতিয়া ৰেঞ্জত আহিব। ঠিক আছে, সেইকাৰণে কি কৰি দিয়া আমাৰ এক্স স্কোৱাৰটো আছে লগতে কি আছে +2 হৈ আছে, সেইকাৰণে কি 2 এটা প্লাছ কৰি দিয়া। সেইকাৰণে কি হ'ব দিয়া এক্স স্কোৱাৰ +2 গ্ৰেটাৰ ইকুৱেল টু কি হ'ব 0 + 2, মানে কি হ'ব এডিং বোথ সাইডছ বাই বাই কি আহিব 2 আহিব হ'ল। সেইকাৰণে 2 দুইফালে কি এড কৰিলোঁ, সেইকাৰণে আমাৰ আনচাৰটো কি আহিব এতিয়া যে এক্স স্কোৱাৰ +2 গ্ৰেটাৰ অৰ ইকুৱেল টু 2 আহিলে আৰু এক্স স্কোৱাৰ +2টো কি হ'ব আমাৰ এফ এক্স হ'ব। সেইকাৰণে কি হ'ব এফ এক্সটো কি হ'ব গ্ৰেটাৰ অৰ ইকুৱেল টু 2, মানে কি হ'ব এতিয়া আমাৰ এই ফাংচনটোৰ ভেলুখিনি আমি যিখিনি পাম সকলোবোৰ কি হ'ব আমাৰ 2ৰ ইকুৱেল বা তাতকৈ ডাঙৰ হ'ব। ঠিক আছে, এতিয়া আমি ইয়াৰ পৰা কি লিখিব পাৰিম, ইয়াৰ পৰা ৰেঞ্জটো আমি লিখি দিব পাৰিম। সেইকাৰণে আমাৰ কি হৈ যাব ৰেঞ্জটো দেয়াৰফৰ কি হ'ব ৰেঞ্জ ইকুৱেল টু আমাৰ কি আহিব যে ই কি হ'ব নোৱাৰিব আমাৰ এক্সৰ ইকুৱেল হ'ব, মানে কি এক্সটো ইনক্লুড হ'ব। সেইকাৰণে কি হ'ব 2 আহিলে আৰু ইনক্লুড হ'লে কি হয় সদায় আমি যেতিয়া ইণ্টাৰভেল কৰিছিলোঁ তেতিয়া আমি কি ইউজ কৰিছিলোঁ ক্ল'জ ইণ্টাৰভেল ইউজ কৰিছিলোঁ আৰু ক্ল'জ ইণ্টাৰভেলত আমি কি ইউজ কৰোঁ স্কুৱাৰ ব্ৰেকেট ইউজ কৰোঁ। সেইকাৰণে কি আহিব স্কুৱাৰ ব্ৰেকেট কমা কি আহিব 2তকৈ ডাঙৰ হ'ব। 2তকৈ ডাঙৰ মানে কি আমি যদি এতিয়া নাম্বাৰ লাইনত যদি চাওঁ তেতিয়া কি হ'ব আমাৰ যে এইফালে আহিব তোমাৰ 0 1 2 3 তেনেকৈ কি হ'ব ইনফিনিটিলৈকে +ইনফিনিটিলৈকে যাব আৰু এইফালে কি হ'ব -1 -2 -3 তেনেকৈ কি হ'ব -ইনফিনিটিলৈকে যাব, হয়নে। আৰু সেইকাৰণে আমি কি হ'ব যিহেতু ইয়াত 2 কি হৈছে ইনক্লুড হৈছে, সেইকাৰণে কি হ'ব আমাৰ ইয়াত এইখিনি মই তোমালোকক ছেট থিয়ৰী পঢ়াত দেখুৱাইছিলোঁ। ইয়াত কি হ'ব 2 ইনক্লুড হ'লে আমাৰ ডাৰ্ক চাৰ্কুল আহে আৰু ডাৰ্ক চাৰ্কুল আহিব আৰু বাকীখিনি কি হ'ব আমাৰ 2তকৈ ডাঙৰ সংখ্যা, মানে কি হ'ব ই +ইনফিনিটিলৈকে এনেকৈ মুভ কৰিব আৰু সেইকাৰণে আমাৰ কি আহিব ইয়াত +ইনফিনিটি আহিব। কাৰণ কেলৈ আমাৰ এফ এক্সৰ কাৰণে যিখিনি ভেলু পাওঁ আমি সকলোবোৰ কি হ'ব 2ৰ পৰা কি হ'ব 2তকৈ ডাঙৰ সংখ্যাখিনি হ'ব। যিহেতু ইকুৱেল দিছে সেইকাৰণে কি 2 আহিব আৰু তাতকৈ কি হ'ব 2তকৈ ডাঙৰ সংখ্যাখিনি হ'ব আৰু সেইকাৰণে কি হ'ব আমাৰ এই +ইনফিনিটিলৈকে আহিব আৰু ইয়াত কি হ'ব আমাৰ অ'পেন ইণ্টাৰভেল আহিব। অ'পেন ইণ্টাৰভেল কেলৈ আহিব যিহেতু কি আমাৰ ইনফিনিটিলৈকে মুভ কৰিব, মানে কি ইয়াৰ যিকোনো সংখ্যা আহিব পাৰে। সেইকাৰণে কি হ'ব ইয়াত অ'পেন ইণ্টাৰভেল আহিব আৰু কি হ'ব ই 2ৰ পৰা ইনফিনিটিলৈকে মুভ কৰিব আৰু এইটো কি হৈ যাব আমাৰ ইয়াত ৰেঞ্জ হৈ যাব। ঠিক আছে, এইটো আছে তোমালোকৰ ৰেঞ্জটো হ'ব। এইটো বুজি পালানে। আমি প্ৰথমতে কি কৰিলোঁ যিহেতু কি আমাক কণ্ডিশ্যনটো দি থোৱা নাছিলে, অকল ফাংচনটো দি থোৱা আছিলে আৰু কি কৈছিলে এক্সটো ৰিয়েল নাম্বাৰ বুলি কৈছিলে, মানে কি ডমেইনটো কি আমাৰ কি ৰিয়েল নাম্বাৰ বুলি কৈছে আৰু সেইকাৰণে কি কৰিব লাগিব আমি এই ফাংচনটোৰ পৰা এটা কণ্ডিশ্যন উলিয়াই ল'ব লাগিব। আৰু তাৰ কাৰণে কি আমি আগতে যিহেতু কি দি আছিলে এক্সৰ কাৰণে এটা কণ্ডিশ্যন দি আছিলে, সেইকাৰণে কি আমি এক্সৰ কাৰণে কি এতিয়া কণ্ডিশ্যনটো উলিয়াই ল'ব পাৰোঁ। আৰু আমাৰ এক্সৰ জেগাত কি আছে এক্স স্কোৱাৰ আছে আৰু আমি জানো যে কি এক্স স্কোৱাৰ হ'লে কি যিয়ে ভেলু নবহোৱা 0 বহালে 0 আহিব, বাকীখিনি কি প্ৰত্যেকবোৰ সংখ্যাই পজিটিভহে আহিব। আৰু সেইকাৰণে কি লিখিব পাৰোঁ আমি যে যেতিয়া আমাৰ এক্স স্কোৱাৰ হ'ব তেতিয়া আমাৰ ভেলুটো কি হ'ব 0 বা তাতকৈ ডাঙৰ হ'ব। ঠিক আছে, মানে কি 0 বা তাতকৈ ডাঙৰ কি পজিটিভ ইণ্টিজাৰখিনি আহিব, বাকী ৰিয়েল নাম্বাৰখিনি আহিব। সেইকাৰণে আহিলে কি এইটো এক্স স্কোৱাৰ ইজ গ্ৰেটাৰ দেন ইকুৱেল টু কি হ'ব 0 আহিলে আৰু সেইকাৰণে কি হ'ল আমি যিহেতু কি এই কণ্ডিশ্যনটোৰ পৰা এতিয়া ফাংচনটো উলিয়াব লাগিব। সেইকাৰণে কি যিহেতু ইয়াত ফাংচনটো +2 আছে সেইকাৰণে দুইফালে +2 এটা এড কৰিলোঁ, দুইফালে মানে কি কৰিলোঁ 2 এটা প্লাছ কৰি দিলোঁ হ'ল। তাৰপিছত এইটো কি হৈ গ'ল এটা ফাংচন হৈ গ'ল, সেইকাৰণে এফ এক্স লিখিলোঁ গ্ৰেটাৰ ইকুৱেল টু কি হৈ গ'ল এইটো 0 + 2 কি 2 আহিছিলে, সেইকাৰণে ফাংচনটো গ্ৰেটাৰ ইকুৱেল টু কি 2 আহিলে। মানে কি গম পালোঁ যে আমাৰ ফাংচনত যিখিনি ভেলু আহিব সেই প্ৰত্যেকটো কি হ'ব আমাৰ হয় ভেলুখিনি কি হ'ব আমাৰ 2 হ'ব, ইকুৱেল টু আছে ন গ্ৰেটাৰ ইকুৱেল টু আছে 2 হ'ব আৰু 2তকৈ ডাঙৰ সকলোবোৰ কি হ'ব আমাৰ ৰিয়েল নাম্বাৰ হ'ব। ঠিক আছে, আৰু সেইকাৰণে কি হ'ব ৰেঞ্জটো সেইকাৰণে কি হ'ব আমাৰ 2 কেলৈ আমি ক্ল'জ ইণ্টাৰভেল দিলোঁ, কাৰণ কি আমাৰ গ্ৰেটাৰ ইকুৱেল টু আছে আৰু ইকুৱেল থাকিলে কি আমি ক্ল'জ ইণ্টাৰভেল দিওঁ আৰু কি হ'ব 2 ইনফিনিটি বুলি কৈছে, মানে কি 2তকৈ ডাঙৰ যিকোনো সংখ্যা হ'ব পাৰে। সেইকাৰণে কি আমি ইনফিনিটি বুলি লিখিব লাগিব আৰু সেইকাৰণে ইনফিনিটি লিখিলোঁ আৰু কি অ'পেন ইণ্টাৰভেল, মানে কি ইয়াত যিকোনো সংখ্যা আহিব পাৰে। ঠিক আছে, এইটো আছে আমাৰ কি ৰেঞ্জটো, বুজি পালা। তোমালোকক এইখিনি মই ছেট থিয়ৰী পঢ়াওঁতে বুজাই থৈছোঁ ইণ্টাৰভেলৰ কথা। ঠিক আছে, তোমালোকে যদি ভিডিঅ'টো চোৱা নাই চাবা এবাৰ, হ'ব। তোমালোকে পজ কৰি লিখি লোৱা এতিয়া হ'ল, এইটো মোহাৰি দিওঁ। এতিয়া আমাৰ লাষ্ট কুৱেশ্যনটো কি আছে হ'ব, এতিয়া আমাৰ লাষ্ট কুৱেশ্যনটো কি দিয়া আছে এফ এক্স ইকুৱেল টু এক্স, এক্স ইজ এ ৰিয়েল নাম্বাৰ। এতিয়া আমাৰ লাষ্ট কুৱেশ্যনটো আছে এফ এক্স ইকুৱেল টু এক্স, এক্স ইজ এ ৰিয়েল নাম্বাৰ। লিখি লোৱা কি দিয়া আছে
3 নম্বৰটো কি কৈছে যে fx equal to x য'ত কি কৈছে x is a real number মানে কি x ৰ ভ্যালুটো দি থোৱা আছে মানে কি x টো কি হ'ব আমাৰ ডোমেইন বুজাব আৰু কি হয় সদায় আমি জানো যে কি আমি যেটো হেৰি পাওঁ তোমাৰ কি কয় অৰ্ডাৰ পেয়াৰ পাওঁ হেতু কি হয় x, y হিচাপে আহে আৰু আমাৰ ফাংচনত আমি কি বুলি লিখো x, কি fx বুলি লিখো y টো কি fx ৰ জায়গাত আহে y জায়গাত কি fx আহে আৰু হেকাৰণে কি হ'ব আমাৰ x ৰ ভ্যালু যিয়ে নবহা কিয় fx ৰ ভ্যালুটো আহিব আৰু ইয়াত আমি কি লিখিলো fx = x মানে কি আমি এই ফাংচনটোত x ৰ ভ্যালু যিয়ে নবহা কিয় y ভ্যালু কিমান হ'ব বা fx ৰ ভ্যালু কি আহিব হে সেম ভ্যালু আহিব আৰু এটো কি হিচাপে বিহেভ কৰিছে চোৱাচোন ফাংচনটো মন আছেনে যোৱাবাৰ মই যোৱা ভিডিঅ'ত মই তোমালোক বুজাইছিলো যে কি এটো এটা ফাংচন হয় এটো ফাংচনটো কি হয় এটো আইডেন্টিটি ফাংচন হয় না আইডেন্টিটি ফাংচন কি আছিল তুমি x ৰ জায়গাত যিয়ে ভ্যালু নবহা কিয় তাৰ আনসাৰটো কি হে ভ্যালুটো আহে ইয়াত হেটোই বুজাইছে মানে কি হ'ব যে তুমি ইয়াত f of x = তোমাৰ কি আছে x আছে মানে কি তুমি x ৰ জায়গাত 1 বহোৱা কি আহিব 1 আহিলে -2 বহোৱা কি আহিব -2 আহিব তুমি x ৰ জায়গাত কি 100 বহোৱা কি আহিব তোমাৰ 100 আহিব তুমি f ৰ জায়গাত যদি 1000 বহোৱা -1000 বহোতে কি -1000 আহিব মানে কি আমি এই x ৰ জায়গাত যিয়ে নবহাও কিয় হেতু কি হ'ব y মানে কি fx ৰ জায়গাত সেম আহিব হয়নে এই fx ৰ জায়গাত কি তাৰ ভ্যালুটো সেম আহিব দেখিছা না x ৰ ভ্যালু যিয়ে বহাইছো fx ৰ ভ্যালু সেম আহিছে x ৰ ভ্যালু যি বহাইছো fx ৰ ভ্যালু কি সেম আহিছে আৰু সেই কাৰণে আমি কি ক'ব পাৰিম যে ইয়াৰ কাৰণে ডোমেইনটো কি হ'ব আমাৰ ডোমেইনটো তো ৰিয়েল নাম্বাৰ হ'বই আৰু ৰেঞ্জটো কি হ'ব সেই কাৰণে আমাৰ ৰিয়েল নাম্বাৰ হ'ব আৰু হেতু মই তোমালোক ক'ত বুজাইছিলো আইডেন্টিটি ফাংচন ধুনীয়াকৈ বুজাই থোৱা আছে ঠিক আছে আৰু হেতু মানে আইডেন্টিটি ফাংচন এটোই হয় যে কি তুমি যি ভ্যালু বহুৱা x ত তাৰ fx ৰ ভ্যালুটো কি সেম পাবা হেতু হ'ব কি আমাৰ আইডেন্টিটি ফাংচন হেকাৰণে যেহেতু কি ইয়াত আমি ৰিয়েল নাম্বাৰ বহাম যিকোনো আৰু হেকাৰণে আমাৰ আনসাৰটো কি হ'ব ৰিয়েল নাম্বাৰ হিচাপে আহিব আৰু সেই কাৰণে আমাৰ ৰেঞ্জটো কি হ'ব ইয়াত ৰেঞ্জটো ৰিয়েল নাম্বাৰ সেট হ'ব ঠিক আছে কেলে যেহেতু আমি x ৰ ভ্যালু যিয়ে নবহো y ভ্যালু সেম পাম মানে কি তুমি 1 বহালে 1 পাবা -2 বহালে 2 পাবা 100 বহালে 100 পাবা -1000 বহালে -1000 পাবা মুঠতে যি বহোৱা তাত ৰিয়েল নাম্বাৰ পইণ্টত বহোৱা পইণ্টতে আহিব মুঠতে তুমি যি ৰিয়েল নাম্বাৰ নবহোৱা কিয় আনসাৰটো আমাৰ হে ৰিয়েল নাম্বাৰটো আহিব আৰু সেই কাৰণে কি আমি জানো যে কি ৰেঞ্জৰ সেটটো কি হ'ব আমাৰ এই fx ৰ ভ্যালুখিনি সেটটোৱে কি হ'ব ৰেঞ্জৰ সেট হ'ব আৰু এই fx ৰ ভ্যালুখিনি কি হ'ব এতিয়া ৰিয়েল নাম্বাৰ আহিব সেই কাৰণে আমাৰ এই fx টোৱে যিটো সেট ফৰ্ম কৰিব হেতু সেটটো কি হ'ব আমাৰ ৰিয়েল নাম্বাৰ সেট হ'ব ঠিক আছে এটো হ'ব ইয়াৰ আনসাৰটো হ'ব এইখিনি আছিল তোমালোকৰ এক্সাৰসাইজ 2.3 কোৱেশ্চন আনসাৰখিনি হ'ব বুজি পালানে চাবা এবাৰ ঘৰত ভালকে তোমালোকে এই কন্ডিশনটোৰ পৰা যে উলিয়াইছিলো যে হেতু ভালকে চাবা এইটো যে ইয়াত কি কৈছিল আমি যে মাইনাস বহাই দিয়া কাৰণে কৈছিল আমাৰ সাইনটো যে উল্টা হৈছিল হেতু চাবা ঠিক আছে হ'ব তেনেহলে আজিলে ভিডিওটো ইমানতে সমাপ্ত কৰিছো যদি তোমালোকৰ ভিডিওটো ভাল লাগিল ভিডিওটো লাইক কৰিবা আৰু লগৰ বন্ধু-বান্ধৱী সকলোকে এই ভিডিওটো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে ভিডিওটোৰ পৰা উপকৃত হয় আৰু তোমালোক যদি চেনেলটো নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিও আপলোড কৰা হয় তেতিয়া তাৰ তোমালোকে নটিফিকেশন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেন্ট কৰি জনাবা যে তোমালোকে আজি 2.3 এক্সাৰসাইজৰ এই কোৱেশ্চন কিটা বুজি পালানে ঠিক আছে তেনেহলে আজিলে ভিডিওটো ইমানতে সমাপ্ত কৰিছো বাই এণ্ড টেক কেয়াৰ